আছো এতিয়া আমাৰ বৰপেটা খংৰাত মানে বৰপেটা চেঙাৰ পৰা মোটামুটি 1 কিলোমিটাৰ আগত খংৰা আছে সেই খংৰাত মই আছো এতিয়া আৰু আমাৰ ভণ্টিৰ যোনবিলাক বিয়াত দিয়া ফাৰ্নিচাৰ আছিল সেই ফাৰ্নিচাৰবিলাক এই দোকানখনতে বনাইছো আৰু মই আজি আপোনালোকক দেখুৱাই আছো ফাৰ্নিচাৰবিলাক আৰু যদি আপোনালোকক লাগে এনেকুৱা ফাৰ্নিচাৰ তো আমাৰ বৰপেটা টাউনৰ মানুহ হওক বা বৰপেটা বাহিৰৰ মানুহ হওক এওঁলোকৰ তাত যদি আহে তেতিয়াহ'লে বহুত কম দামত মানে আপোনালোকে বিয়াৰ ফাৰ্নিচাৰবিলাক বনাব পাৰিব আৰু এনে যদি লাগে আপোনালোকক তেতিয়াও বনাব পাৰিব কম দামত তাৰমানে ইয়াত যদি আপুনি 50,000 টকাত এখন যদি পালেং যদি পায় বক্স পালেং তেতিয়া সেই পালেংখনত গুৱাহাটীৰ দাম 70,000 পৰা 80,000 মান হ'ব তো আপোনালোকক দেখুৱাই আছোঁ তো আপোনালোকে চাই থাকিব यहाँ बने আছে এই মানে দিছা ভাইটি বনে আছে এখানে বক্স পালেং হ'ব আমাৰ আৰু এইবিলাক হ'ব ডাইনিঙৰ চেয়াৰ আৰু এতিয়া পলিশ কৰি আছে আৰু ইয়াৰ ওপৰত কালাৰ হ'ব এইবিলাক চব যোগাৰ কৰি আছে এইবিলাক চব আৰু এইটো হৈছে আমাৰ মেইন মালিক মই তোমাক আমি মালিকৰ লগত কথা পাতি আছোঁ হয় না মালিক বহা আছে এতিয়া বহা তোমাৰ লগত কথা পাতি ফাৰ্ষ্টতে কোৱা তোমাৰ তাতে কিমান দামৰ পৰা কিমান দামলৈকে বক্স পালেং আছে মোটামুটি তলৰ 30,000 পৰা ওপৰত যিমান দামে লাগে সিমান দামে দিব পাৰি ওপৰত যিমান দামে লাগে যিমান ডিজাইন হ'ব সিমান দাম হ'ব আৰু যিমান কম দাম হ'ব সিমান কাঠটো মানে বেয়া হ'ব ন কাঠটো অলপ মেজি হ'ব যিমান দামী হ'ব কাঠটো তাৰমানে কম দামৰ হ'লে কাঠটো হ'লে তাৰমানে ঘূণেতো নধৰে ঘূণে নধৰে ন বেয়া কাঠ হ'লেও মানে এইবিলাক কম দামৰ হ'লেও কাঠটো ঘূণে নধৰে ন বাকী চলিব পাৰে আৰু তাৰমানে ইয়াৰ পৰা যিকোনো মানুহ আহি কিনে নিব পাৰিব ন যিকোনো মানুহ যি ডিজাইন লাগে যি ডিজাইন ফটোত দিলে হয় তো আমাৰ এই বন্ধু মোত কৰি সৰু ইয়াৰ বয়স আৰু আমাৰ ভণ্টিৰ ফাৰ্নিচাৰবিলাক ইয়াত বনাইছোঁ আৰু বাকী যদি কাষ্টমাৰ আহে এই ভিডিঅ'টো চাই কিনে বনাই দিবি কম দামতে বনাই দিম আৰু ইয়াত যদি আপোনাৰ বনাই যদি ফাৰ্নিচাৰ ধৰক বিয়াত এখন বিয়া দিব লাগিলে ফাৰ্নিচাৰ ধৰক 1.5 লাখ টকাৰ ফাৰ্নিচাৰ ইয়াত বনালে আৰু সেই ফাৰ্নিচাৰখিনিৰ দাম গুৱাহাটী হওক বা বঙাইগাঁও হওক যিকোনো 2.5 লাখ টকা লাগিব ন 2.5 লাখৰ ওপৰত লাগিব কাৰণ আজিকালিতো গম পাইছে কাঠৰ বৰপেটাত আমাৰ এইখিনি ঠাইত আৰু বহৰিতো আছে ইয়াতো কম দামতে পোৱা যায় মানে যিকোনো ডিজাইন লাগে আপোনালোকে বনাব পাৰিব ইয়াতে আৰু বাকী মোৰ বস্তুবিলাক অলপ দেখা আমাৰ ভাইজানে কাম কৰি আছে ভাইজানটো ভাল কিন্তু এইখন টেবুল আমাৰ না এইখন চেট দেখা পাইছোঁ ড্ৰেছিংখন হৈছে না এইখন নেকি ড্ৰেছিং অঁ গ্লাছখন লগা নাই ন দেখাই দিওঁ আমাৰ ভিডিঅ'ত দেখাই দিওঁ আমাৰ বন্ধুসকলক ন এইখন হৈছে ড্ৰেছিং আৰু ইয়াত গ্লাছ লাগিব মানে ইয়াত আইনাখন লাগিব ইয়াত আইনাখন লাগিব ন ইয়াত গ্লাছ থাকিব ইয়াত গ্লাছ থাকিব ইয়াত গ্লাছ নাথাকে না ভিতৰত থাকিব ন এইটো দয়া এটা লগাই দিছে ইয়াতে এইটো দয়া ড্ৰেছিংখন ভালেই আছে ডাঙৰ বঢ়িয়া অঁ ঠিক আছে বঢ়িয়া মা এইখন হৈছে আলনা আৰু যদি দৰ্জা খিৰিকী লাগে দৰ্জা খিৰিকী পাব ইয়াতে এতিয়া খিৰিকী বনাই আছে তো বন্ধুসকল সেইদিনাখন আহিছিলোঁ ফাৰ্নিচাৰৰ দোকানত আৰু তেতিয়া ফাৰ্নিচাৰখিনি কমপ্লিট হোৱা নাছিলে আৰু আজি কমপ্লিট হৈ গ'ল মানে কালিও কমপ্লিট হৈছে আৰু আজি যিহেতুকে বিয়াৰ নেক্সট দিন সেইকাৰণে আজি দৰা ঘৰত ফাৰ্নিচাৰখিনি দিব লাগে সেইকাৰণে ফাৰ্নিচাৰৰ দোকানত ফাৰ্নিচাৰ নিব আহিছোঁ এইখন আছে আলনা এইখন বক্স পালেং এইখন হৈছে ডাইনিং ৰেডি এইটো হৈছে ড্ৰেছিংখন বঢ়িয়া লাগিছে ন ড্ৰেছিং আৰু টেবুল এখন ক'ত আছে হয় এইখন এইটো হৈছে মালিক এইটো মালিকৰ সৰু ভাইটি বস্তুখিনি নিব আহিছোঁ বন্ধুসকল আৰু আমাৰ এইখন হৈছে ভাই ফাৰ্নিচাৰ হাউচ যদি আপোনালোকে ইয়াত আহে তেতিয়াহ'লে কম দামতে পাব আৰু ন বেলেগত কৰি
আহক ইয়াতে কম দামত পাব তো বন্ধুসকল বিয়াটো গুচি গ'ল কালি আৰু আজি ফাইনেলি নিব আহিছোঁ গাড়ীত উঠাই আছে In 150 meters, turn right. আৰু এতিয়া দৰা ঘৰৰ ঘৰত লৈ যাম ফাৰ্নিচাৰবিলাক তো বন্ধুসকল বস্তুখিনি প্ৰায় উঠোৱা হৈ গ'ল আৰু এতিয়া যাব লাগে বৰপেটা আৰু যাই ভণ্টিক বস্তুখিনি দিব লাগে আৰু মোক দিব লাগে কাৰণ মাথা চাথা নষ্ট হৈ আছে মানে বিয়াৰ কাৰণে মানে বহুত কষ্ট টোপনি ক্ষতি কিবা ক্ষতি তো বন্ধুসকল যদি আপোনালোকে ফাৰ্নিচাৰ বনাব বিচাৰে বিয়াৰ কাৰণে হওক বা এনে ঘৰৰ কাৰণে হওক তো এই দোকানখনত আহি কিনে আপোনালোকে বনাব পাৰে আৰু কাৰণ ইয়াত বহুত কম দামতে পাব বেলেগ দোকানতকৈ আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ নিশ্চয় কৰিব তো এতিয়া বাই বাই